Hi dosto, welcome to my YouTube channel Riyan Jyoti official watching this video আৰু আজিৰ এই ভিডিঅ'টো মই এইটো কাৰণে আপলোড কৰিব লগা হ'ল আপোনালোকৰ মাজলৈ আৰু কথাবিলাক হয়তো মই খৰধৰকৈ ক'ব লগা হৈছে গতিকে খৰধৰকৈ কিয় ক'ব লগা হৈছে আপোনালোকে বেয়া চেয়া নাপাব এইটো এটা শ্বৰ্ট ভিডিঅ' এইটো লং ভিডিঅ' নহয় আৰু এইটো মই ভিডিঅ' বনাই আপোনালোকৰ মাজত বনাবলৈ মোৰ ইচ্ছা নাছিল যদিও বা মোৰ এইবিলাক ভিডিঅ' হঠাতে মই আজি বনাব লগা হ'ল আপোনালোকৰ মাজত আৰু দুটা প্ৰশ্নৰ কাৰণে আজি মই ভিডিঅ'টো বনালোঁ আৰু সেই দুটা প্ৰশ্ন হৈছে জুবিন গাৰ্গক লৈ দুটা প্ৰশ্ন আৰু ভাই দুটা ভাল প্ৰশ্ন নহয় আপোনালোকে নাভাবিব কিয় সেইটো হৈ আছে মই সেইকাৰণে ভিডিঅ'টো আপলোড কৰিলোঁ আৰু শেষত মই সকলোকে শ্ৰদ্ধাৰে আপোনালোকৰ আহি থকা দিনবিলাক 2024 বৰ্ষটো ভালদৰে পাৰ হওক তাৰে কামনাৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমাৰ মৰমৰ জুবিন দাই কিয় ন্যায় পোৱা নাই সেইটো এটা দীঘলীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন সংবাদ মাধ্যম ছ'চিয়েল মিডিয়া সকলোতে সামাজিক মাধ্যম সকলোতে এইটো চৰ্চালৈ আহিছে আৰু দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ মৰমৰ জুবিন দাৰ কাৰণে বেয়া অপপ্ৰচাৰ কিয় কৰি আছে এইটো দ্বিতীয়টো প্ৰশ্ন সকলোৱে বন্ধ কৰক অতি সোনকালে এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে মানে জুবিন দাৰ বেয়া অপপ্ৰচাৰ সকলোৱে বন্ধ কৰক জুবিন দা ডাঙৰীয়াৰ বেয়া অপপ্ৰচাৰ বন্ধ কৰক অকল তেওঁৰ নহয় তেওঁৰ ঘৰৰ সদস্যৰ কাৰণেও বহু বেয়া অপপ্ৰচাৰ চলি আছে কিন্তু সেইবিলাক অতি সোনকালে বন্ধ কৰক অকলে এইটো মই কোৱা কথা নহয় এইটো সামাজিক মাধ্যম সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াত বহুত চৰ্চালৈ আহিছে মানে ইয়াৰ মই নামবিলাক ক'বলৈ মই নাযাওঁ গতিকে সকলোৱে বন্ধ কৰক আৰু আমাৰ মৰমৰ জুবিন দাই আমি এইটো চিন্তা কৰিব লাগে আমাৰ মৰমৰ জুবিন দাই ন্যায় পাব লাগে আমি এইটো চিন্তা কৰিব লাগে আমি বেয়া অপপ্ৰচাৰ তেওঁৰ কাৰণে মুখেৰে মাত মতা সেইটো আমি চিন্তা কৰাৰ কথা নাই আমি এইটো চিন্তা কৰিব লাগে আমাৰ মৰমৰ জুবিন দাই ন্যায় পাব লাগে অতি সোনকালে তেওঁ য'তে আছে ভালদৰে তেওঁ থাকক আৰু তেওঁ যি ভৱিষ্যত প্ৰজন্মত বা নেক্সট প্ৰজন্মত তেওঁ আমাৰ অসমতেই ঠাই লওক বা তেওঁ অসমতেই জন্ম হওক আমি এইটোৱে কামনা কৰোঁ আৰু ভগৱানৰ ওচৰত তেওঁ যিহেতু আমাৰ ভগৱান সদৃশ তেওঁৱে আমাৰ ভগৱান সদৃশ ঈশ্বৰ তুল্য ঈশ্বৰ পুত্ৰ এটা সম্পদ এটা সত্তা গতিকে আমি এইটোৱে কামনা কৰোঁ আৰু এখন মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গতিকে জয় জুবিন দা বুলি কমেণ্ট ছেকশ্যন খুলি দিয়া আছে জয় জুবিন দা বুলি লিখি দিয়ক হেছটেগ জাষ্টিছ মানে বাৰম্বাৰ এইটো অনুৰোধ কৰিছোঁ সকলোৱে এইবিলাক অপপ্ৰচাৰ বন্ধ কৰক গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ মই এইটোৱে কামনা কৰোঁ আমাৰ মৰমৰ জুবিন দাই ন্যায় পাব লাগে অতি সোনকালে ন্যায় পাব লাগে আজি 4টা মাহ সম্পূৰ্ণ হৈছে যোৱা পৰহি জানুৱাৰীৰ 19 তাৰিখে 4টা মাহ সম্পূৰ্ণ হৈছে তেওঁ ছেপ্টেম্বৰৰ 19 তাৰিখে ঢুকাইছিল মৃত্যু হৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ গতিকে তেওঁৰ 4টা মাহ সম্পূৰ্ণ হ'ল এতিয়ালৈকে ন্যায় কিয় পোৱা নাই এইটো বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন চৰ্চালৈ আহিছে সংবাদ মাধ্যম সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া সকলোতে আৰু তেওঁৰ বেয়া অপপ্ৰচাৰ অতি সোনকালে বন্ধ কৰক সেইটোৱে থেংক ইউ সকলোৰে দিনবিলাক 2024 বৰ্ষটো পাৰ হওক